শুকান চকুৰ ৰোগৰ বিষয়ে জানক। আপোনাৰ চকু শুকান, খহটা বা বালিৰ দৰে লাগিছে নেকি? চকুৰ পতা মাৰিলে ভাল লাগে নেকি? যদি তেনেকুৱা হয়, তেন্তে আপুনি শুকান চকুৰ সমস্যাত ভুগিব পাৰে, যি এক সাধাৰণ চকুৰ ৰোগ যি প্ৰায় ৩২% ভাৰতীয়ক প্ৰভাৱিত কৰে। ভাৰতত শুকান চকুৰ ৰোগৰ প্ৰকোপ বিশ্বব্যাপী প্ৰকোপতকৈ বেছি, যি ১৮.৪%ৰ পৰা ৫৪.৩% পৰ্যন্ত। শুকান চকুৰ ৰোগত চকুলোৰ ভূমিকা। চকু আৰ্দ্ৰ, আৰামদায়ক আৰু পৰিষ্কাৰ ৰাখিবলৈ চকুলো অতি প্ৰয়োজনীয়। আপোনাৰ চকুলোৰ পৰ্দাত ৩টা তৰপ আছে: কফ, পানী আৰু তেল। এই ৩টা তৰপৰ যিকোনো এটা বিঘ্নিত হ'লে চকুলো সমানভাৱে বিয়পিব নোৱাৰে, যাৰ ফলত চকুৰ পৃষ্ঠত শুকান দাগ দেখা দিয়ে। যেতিয়া আপোনাৰ চকুৱে পৰ্যাপ্ত চকুলো উৎপাদন নকৰে বা যেতিয়া এইবোৰ অতি সোনকালে বাষ্পীভূত হয়, তেতিয়া আপোনাৰ শুকান চকুৰ সমস্যা হয়। শুকান চকুৰ ৰোগৰ বিপদৰ কাৰকসমূহ। জীৱনশৈলীৰ বিপদৰ কাৰকসমূহ: কম্পিউটাৰ, মোবাইল ফোন বা ডিজিটেল টেবলেটৰ দীৰ্ঘ ব্যৱহাৰ, ধূমপান, কণ্টেক্ট লেন্সৰ দীৰ্ঘ ব্যৱহাৰ, এয়াৰ কণ্ডিশ্যনিং, মদ্যপান, নিদ্ৰাহীনতা, চকুৰ প্ৰসাধনী আৰু হেয়াৰ ড্ৰায়াৰৰ ব্যৱহাৰ। বয়স বৃদ্ধি: বয়স্ক ব্যক্তিসকলৰ মাজত শুকান চকুৰ ৰোগ বেছি দেখা যায়। হৰম'নৰ পৰিৱৰ্তন, যেনে ৰজনীবৃত্তিৰ পিছত যি হয়। পৰিৱেশৰ কাৰকসমূহ, যেনে শুকান, ঝুৰুৱা বতৰ বা দীৰ্ঘ সময় স্ক্ৰীন ব্যৱহাৰ। ঔষধ-পত্ৰ, যেনে এণ্টিহিষ্টামিন, এণ্টিডিপ্ৰেছেণ্ট আৰু কিছুমান ৰক্তচাপৰ ঔষধ। নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যা, যেনে ৰিউমেটিড আৰ্থ্ৰাইটিছ বা লুপাছৰ দৰে অটোইমিউন ৰোগ। শুকান চকুৰ ৰোগৰ লক্ষণসমূহ: চকুত শুকান বা খহটা ভাৱ অনুভৱ কৰা, চকু ৰঙা হোৱা, ঝাপসা দৃষ্টি, বিশেষকৈ পঢ়াৰ সময়ত বা কম্পিউটাৰ ব্যৱহাৰৰ সময়ত, পোহৰৰ প্ৰতি সংবেদনশীলতা, চকুৰ ক্লান্তি, চকুৰ পৰা পানী অহা, যিহেতু শৰীৰে শুকানতাৰ বাবে ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰে, কণ্টেক্ট লেন্স পিন্ধিবলৈ অসুবিধা। শুকান চকুৰ ৰোগৰ চিকিৎসা: কৃত্ৰিম চকুলো বা তৈলাক্ত চকুৰ ড্ৰপ। জীৱনশৈলীৰ পৰিৱৰ্তন, যেনে স্ক্ৰীন টাইমৰ পৰা বিৰতি লোৱা বা হিউমিডিফায়াৰ ব্যৱহাৰ কৰা। ঔষধ-পত্ৰ, যি চকুলো উৎপাদন বৃদ্ধি কৰে বা প্ৰদাহ কমায়। শুকান চকুৰ ৰোগত প্ৰতিৰোধমূলক ব্যৱস্থা। কৰণীয়: সূৰ্য আৰু বতাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ছানগ্লাছ পিন্ধক। ধোঁৱা, ধূলি-বালি বা ঝুৰুৱা পৰিস্থিতি এৰাই চলক। আপোনাৰ কোঠা শুকান হ'লে হিউমিডিফায়াৰ ব্যৱহাৰ কৰক। ইয়াত আপোনাৰ চকু ৰক্ষাৰ বাবে এটা সহজ নিয়ম ২০-২০-২০ নিয়ম অনুসৰণ কৰক। প্ৰতি ২০ মিনিটত ২০ ফুট দূৰত থকা কিবা এটাৰ ফালে চাওক, কমেও ২০ ছেকেণ্ডৰ বাবে। চকুৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ আৰু শুকান চকুৰ প্ৰতিৰোধ কৰিবলৈ পৰ্যাপ্ত পানী খাওক। বৰ্জনীয়: চকু মোহাৰাৰ পৰা বিৰত থাকক, কাৰণ ইয়ে জ্বলা-পোৰা বেছি বঢ়াব পাৰে। সম্ভৱ হ'লে হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰক। সহজ ব্যৱস্থা আৰু নিয়মিত চিকিৎসাৰ জৰিয়তে আপোনাৰ দৃষ্টিশক্তি ৰক্ষা কৰিব পাৰি আৰু শুকান চকু নিয়ন্ত্ৰণ কৰিব পাৰি। আপোনাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰণৰ লগতে আপোনাৰ লক্ষণবোৰ বেয়া হ'লে সহায় ল'বলৈ দ্বিধা নকৰিব। আজিয়ে আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰক।